2005 চনৰ আগত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা সকলো চৰকাৰী কৰ্মচাৰীক আমি OPS-ত আনিব খুজিছো। অপাৰেশ্যন ব্লেকবোৰ্ড আদিত নিযুক্তি দিয়া সেই সময়ত 30,000 ব্যক্তিয়ে ডিৰেক্টলি বেনিফিটেড হ'ব। 30,000 এমপ্লয়িজ উইল গেট OPS। UPS আহিব, যিটো পেঞ্চন আজিও পাই আছো তাৰো আমি নিশ্চয় এটা প্ৰদান কৰিম। আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি অসমত চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে কেছলেছ ট্ৰিটমেণ্টৰ অৱধাৰণাটো আৰম্ভ কৰিছোঁ। মেডিকেল কলেজত যাব কেছলেছ ট্ৰিটমেণ্ট, কেঞ্চাৰ হস্পিটেলত যাব কেঞ্চাৰ ট্ৰিটমেণ্ট হ'ব কেছলেছ। আৰু এই বছৰৰ ভিতৰতে মাদ্ৰাজ, দিল্লী, কলিকতাতো 3খন ডাঙৰ হস্পিটেলক আমি কেছলেছ ব্যৱস্থাত আনাৰ বাবে আমি প্ৰচেষ্টা কৰিম। চৰকাৰী কৰ্মচাৰীসকলে এতিয়া কোনোবা এজন মানুহৰ বেমাৰ হৈছে, তেওঁ দিছপুৰত ফাইল ঘুপতিব নালাগে, নিজৰ আই কাৰ্ডখন লৈ গৈ তেওঁ হস্পিটেলত ট্ৰিটমেণ্ট কৰিব পাৰে। আৰু সেয়ে নহয়, NHM, SSM এইবিলাকত যিবিলাক কৰ্মচাৰীয়ে কাম কৰে তেওঁলোককো আমি 100% মেডিকেল ৰিইম্বাৰ্সমেন্ট দিয়াৰ বাবে সিদ্ধান্ত লৈছো। তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন হ'বনে নহ'ব? মানে আচল কামটো নকৰে, চবতে আচল কামটো নকৰে, চাহ শ্ৰমিকৰ কাৰণে নকৰে, ছয় জনগোষ্ঠীৰ কাৰণে আচল কামটো নকৰে, ওপৰতে দুটকামান পইচা দি দিব খালি। আপোনাৰ তাতে বান্দৰ কেঁকুৱা লাগি আছে নেকি চাওক, আপুনি উঠি আছে। গতিকে অধ্যক্ষ মহোদয়, যিজন মানুহৰ নিযুক্তি কন্ট্ৰেকচুৱেলত হয় সেই মানুহজনক ৰেগুলাৰ আমি কেনেকে কৰিম? কাৰণ ৰেগুলাৰ বুলি এডভাৰটাইজ কৰিলে তেতিয়া আৰু বহুত চোকালৰে আবেদন কৰিলেহেঁতেন। এপইণ্টমেণ্টৰ সময়ত যিটো হ'ব সেইটোৱে কৰিব লাগিব। এইবাৰো আমি টেটৰ টিচাৰক ৰেগুলাৰাইজ কৰিছো বাই কলিং দেম ফৰ আনাডাৰ ইণ্টাৰভিউ। আজি মই বুজাই দিছো, সদায় বিতৰ্কটো আহে। চন্দ্ৰমোহন পাটোৱাৰী আৰু মই দুইজনে BA পাছ কৰিছো, এডভাৰটাইজ কৰিছো কন্ট্ৰেকচুৱেল বুলি। গতিকে পাটোৱাৰী ডাঙৰীয়া তাত আবেদন নকৰে যে মই কন্ট্ৰেকচুৱেল নকৰো। কন্ট্ৰেকচুৱেল বুলি লৈ তেওঁ 10 বছৰ পিছত মই ৰেগুলাৰাইজ কৰি দিম। তেতিয়া পাটোৱাৰী ডাঙৰীয়া কোৰ্টত যাব, কোৰ্টত গৈ ক'ব এডভাৰটাইজতে আপোনালোকে কিয় কন্ট্ৰেকচুৱেল বুলি লিখিছিল, নহ'লেতো ময়ো এপইণ্টমেণ্ট ল'লোহেঁতেন। সেইকাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ নিয়ম আছে যে কোনো কৰ্মচাৰী কন্ট্ৰেকচুৱেলক ৰেগুলাৰাইজ কৰিব নোৱাৰে উইদাউট ডিউ প্ৰচেছ অফ ল। তাৰ ব্যৱস্থা আমি কৰিছো। কন্ট্ৰেকচুৱেল কৰিব নোৱাৰো কাৰণে আমি চাকৰি 60 বছৰ কৰি দিছো। এইবাৰ আমি মেডিকেল 100% ৰিইম্বাৰ্সমেন্ট লৈ আহিছো। আচল কথাতকৈ আমি বেছি কৰিছো। এপইণ্টমেণ্ট দিওঁতে যি বুলি কৈছিলো তাতকৈ আমি 300 গুণ বেছি ফেচিলিটি দি আছো। আজি আমি প্ৰথমবাৰৰ বাবে কৈছো যে চৰকাৰী কৰ্মচাৰীৰ হাতত ইকনমি আছে। 1000 চৰকাৰী কৰ্মচাৰীক যদি আমি 1000 টকাকৈ দিওঁ, 4 লাখ কৰ্মচাৰীয়ে যদি কিতাপ কিনে, কিতাপৰ প্ৰকাশকসকলে এইবাৰ 40 কোটি টকা পাব। We are trying to trigger a economy. আজি এই ধৰণৰ দূৰগামী চিন্তা আমি কৰিবৰ বাবে চেষ্টা কৰিম।